চাওক আজি আমি মৃত্যুঞ্জয় এৱাৰ্ড কৰ্মচাৰী সন্থাৰ ফালৰ পৰা এক সংবাদমেল আজি সম্বোধন কৰা হৈছে আৰু এই সংবাদমেল সম্বোধন কৰাৰ মূল উদ্দেশ্য হ'ল বিগত আমি 2008 চনৰ পৰা এই কোম্পানীটোৰ লগত জীৱিকা EMRI গ্ৰীণ হেল্থ সাৰ্ভিস নামৰ কোম্পানীটোৰ লগত আমি কৰ্মৰত হৈ আছো আৰু এই সময়ছোৱাত আমাৰ কৰ্মচাৰীসকলৰ ওপৰত বিভিন্ন সময়ত বিভিন্ন অত্যাচাৰ আমাৰ শ্ৰমিক অধিকাৰ খৰ্ব কৰা হৈছে আমাৰ মানৱ অধিকাৰ খৰ্ব কৰা হৈছে হকে বিহকে আমাৰ কৰ্মচাৰীসকলক টাৰ্মিনেশন লেটাৰ দিয়া হৈছে ওয়াৰ্নিং লেটাৰ দিয়া হৈছে মহিলা কৰ্মচাৰীসকলক অত্যাচাৰ কৰা হৈছে আমাৰ অন্যভাৱে আমাৰ দৰমহা কৰ্তন কৰা হৈছে এই গোটেই বিষয়সমূহ আমি বিগত সময়ত অসম চৰকাৰ স্বাস্থ্য বিভাগ শ্ৰম বিভাগ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন বিভাগ প্ৰতিটো ডিপাৰ্টমেণ্টত আমি আমাৰ দাবীসমূহ আমি তেওঁলোকক জনাই গৈছিলো আমি স্মাৰক প্ৰদান কৰি গৈছিলো কিন্তু আজি পৰ্যন্ত এই সমস্যাখিনি আমি সমাধান হোৱা আমি নেদেখিলো আমি আজিৰ এই সংবাদমেলৰ যোগেদি এই অন্যায় আৰু অত্যাচাৰখিনিৰ বিৰুদ্ধে আমি অনিচ্ছা সত্ত্বেও কিছু কাৰ্যসূচী হাতত ল'ব লগা হ'ল আৰু সেই কাৰ্যসূচীসমূহ যোৱা 16 তাৰিখৰ পৰা জুলাই মাহৰ 16 তাৰিখৰ পৰা আমাৰ কৰ্মচাৰীসকলে খোলা বেজ পৰিধান কৰি কৰ্মবিৰতি কৰ্ম সম্পাদন কৰি আছে আজি পৰ্যন্ত আমি এই সমস্যা সমাধানৰ কোনো সংসূত্ৰ নাপালো বা সমাধান নহল যাৰ বাবে আমি আজি পুনৰবাৰ শ্ৰম আয়ুক্তক শ্ৰম ভৱনত শ্ৰম আয়ুক্ত মহোদয়ক আৰু এখন আমি স্মাৰক পত্ৰ প্ৰদান কৰিলো অহা 25 জুলাই তাৰিখে আমি অনশন কাৰ্যসূচীলৈ ৰূপায়ণ কৰিবলৈ আমি প্ৰস্তুত হৈ আছো তাৰ পিছতো যদি আমাৰ দাবীখিনি সমাধান নহয় আমাৰ যি সংক্ষিপ্ত দাবী কেইটামান আছিলে এই দাবীখিনি যদি তেওঁলোকে পূৰণ কৰি নলয় বা আমাৰ সমস্যাখিনি যদি সমাধান নহয় অনিচ্ছা সত্ত্বেও অহা 5 আগষ্ট তাৰিখৰ পৰা আমি অত্যন্ত দুখেৰে অসমৰ ৰাইজক ক্ষমা বিচাৰি আমি এই কথাটো ঘোষণা কৰিবলৈ বাধ্য হৈছো 5 আগষ্ট তাৰিখৰ পৰা এই সমস্যাখিনি সমাধান নহলে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি যাবলৈ আমি বাধ্য হ'ম এখন মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই আজি সংবাদমেলত আপোনালোক উপস্থিত হোৱাৰ বাবে বহুত ধন্যবাদ জনাইছো আমি আমাৰ ন্যায্য প্ৰাপ্তিৰ বাবে বহু সময়ত বহু ধৰণে আমি চৰকাৰক অৱগত কৰিছো বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছো আমি ন্যায্য প্ৰাপ্তিৰ অধিকাৰ হ'লে ৰাইজৰ জনসাধাৰণে এই সেৱাটো 100% সেৱাটো পাওক বুলি আমি বহু দিনৰ পৰাই দাবী উত্থাপন কৰি আহিছিলো আমাৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে আৰু মেনেজমেণ্টে যেনেদৰে আমাৰ সতীৰ্থসকলক অন্যায়ভাৱে লাঞ্ছিত বাঞ্ছিত কৰিছে টাৰ্মিনেশ্যন কৰিছে চৌকছ জাৰি কৰিছে এইবিলাক ৰোধ কৰিবৰ বাবে বিভিন্ন সময়ত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী লৈছিলো কিন্তু আজি পৰিলক্ষিত আমাৰ সমস্যাখিনি সমাধান হোৱা নাই সেইহেতুকে আজি আমি লেবাৰ কমিশ্যনৰ অফিচত ধৰ্ণা কাৰ্যসূচী লৈছিলো যে অতি শীঘ্ৰে এই কোম্পানীটোৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে যাতে আমাৰ সতীৰ্থসকলে অসমত আমি খিলঞ্জীয়া মানুহে যিহেতু কাম কৰি আছো এই কাম কৰা খিলঞ্জীয়া মানুহখিনি যাতে শান্তিৰে বসবাস কৰি কাম কৰি থাকিব পাৰে কিন্তু আমি মেমোৰিয়াম দিয়াৰ পিছতেই যদি এই সমস্যাখিনি সমাধান নহলে অহা 25 জুলাই তাৰিখে আমি গুৱাহাটী ছচিয়েল নেটৱৰ্ক হেড অফিচৰ ওচৰতে আমি অন্নখন অসমত থকা প্ৰায় সতীৰ্থসকল সকলো সতীৰ্থসকল আহি আমি 24 ঘণ্টা অন্নখন কাৰ্যসূচী ল'ম এই অন্নখন কাৰ্যসূচীৰ পিছতো যদি আমাৰ সমস্যা হৈ ৰয় আমি 5 আগষ্টৰ দিনা অসমত থকা সকলো আমাৰ কৰ্মচাৰীসকল গুৱাহাটীৰ নিচিনা জেগালৈ আহিব তাত থাকি আমি ধৰ্ণাৰ লগতে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি থাকিম যেতিয়ালৈকে আমাৰ সমস্যা সমাধান নহয় এই আমি কৰ্মবিৰতি কৰি যাওঁতে প্ৰথমতে আপোনালোকৰ সংবাদৰ জৰিয়তে অসমত থকা অসমীয়া মানুহ সকলোলৈ ক্ষমা প্ৰাৰ্থী যাতে আমি ন্যায্য প্ৰাপ্তি আৰু আপোনালোকৰ সাৰ্ভিসটো যাতে ভালকে পাওক তাৰ পৰিপ্ৰেক্ষিতহে আমি আজি এই কৰ্মবিৰতি ঘোষণা কৰিছো ধন্যবাদ Stay informed, stay ahead. News NE 365.